ক্লাস 10 আজি আমি ডিসকাস কৰিম কনভেক্স মানে উত্তল তাপনে কি ধৰণৰ প্ৰতিবিম্ব গঠন কৰে। অলৰেডি আমি আগৰ ভিডিওটো ডিসকাস কৰিছিলো উত্তল তাপনৰ প্ৰতিফলনৰ নিয়মবিলাক এটা ৰশ্মি কেনেকৈ আহিলে কোনফালে দি যায়। গতিকে আজি আমি ডিসকাস কৰিম উত্তল তাপনৰ দ্বাৰা গঠিত উত্তল তাপনৰ দ্বাৰা গঠিত ৰশ্মি চিত্ৰ। ঠিক আছে, তো এতিয়া উত্তল তাপনখন আমাৰ এনেকুৱা কম্পাস এটা দি পেলাই তোমালোকে আঁকিবা। সদায় মই কৈ থাকো কম্পাসটোৰ জোঙাটোত য'ত ফুটা হ'ব সেইটো হ'ব সি। ধৰি লৈছো মইতো ৰাফলি কৰিম, এতিয়া তোমালোকক জাষ্ট কৈ যাম নিয়মখিনি। এইটো সি হ'ল আৰু এইটো ধৰা পি হ'ল। পিটো যেতিয়া বহাবা তেতিয়াহ'লে এইটো আৰু এইটোৰ মাজৰ বিন্দুটো মানে শেষ দুটা এইটো শেষ এইটো ইয়াৰ শেষ বিন্দু দাপোনখনৰ তাৰ মাজৰ যিটো বিন্দু সেইটো আমি কম পি বুলি, মানে মেৰু। এতিয়া মেৰু আৰু এইটো মেৰু, এইটো আমি সদায় মন কৰিবা এই দুটা সমান হৈছে নাই, মানে পিৰ পৰা এইফালে আৰু পিৰ পৰা এইখিনি অংশ সমান হৈছে নাই মন কৰিবা। তাৰপিছত আমি এটা কি কয় মুখ্য অক্ষডাল অংকন কৰিম, এনেকৈ চিধা এটা ৰেখা যাক আমি মুখ্য অক্ষ বুলি ক'ম। এতিয়া উত্তল তাপনখনৰ ফোকাসটো এইখিনিতে থাকিব, এইটো ফালে, মানে যোনফালে পেইন্ট কৰা থাকে এইফালে এইটো পেইন্ট বুজাইছো, এনেকৈ ডট দি পেলাই পেইন্ট বুজোৱা হয়, পেইন্ট কৰি থোৱা বুজোৱা হয়। তো পেইন্ট কৰা সাইডটোৰ ফালে ফোকাস আৰু সি থাকিব, মানে পাঁচ কেন্দ্ৰ আৰু ফোকাস দুইটা পেইন্ট কৰা বিন্দু পেইন্ট কৰা ফালে থাকিব, পেইন্ট কৰা মানে পৃষ্ঠটোৰ ফালে থাকিব। এতিয়া ইয়াত আমি দুটাই মাত্ৰ ছবি পাম, ৰশ্মি চিত্ৰ পাম। এক নম্বৰ ৰশ্মি চিত্ৰটো হৈছে যদিহে লক্ষ্য বস্তু অসীমত থাকে, অসীমত লক্ষ্য বস্তু এতিয়া ক'ত আছে, অসীমত। অসীমত যদি লক্ষ্য বস্তু থাকে গতিকে লক্ষ্য বস্তুৰ দূৰত্ব আমি ইৰে বুজাও, ইউৰে বুজাও, ইউ ইকুৱেল টু ইনফিনিটি বুলি আমি লিখি লৈছো। এতিয়া অসীমত যেতিয়া বস্তু এটা থাকে আমি সমান্তৰাল ৰশ্মি অহা বুলি ধৰি লওঁ। সমান্তৰাল ৰশ্মি মানে মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি আমি আঁকিম, কাৰণ আমি জানো তাৰ বাবে নিয়মটো কেনেকুৱা ধৰণৰ হ'ব। মুখ্য অক্ষৰ সমান্তৰালভাৱে আহিলে কোনফালেদি যাব বা কেনেকৈ প্ৰতিফলিত হ'ব সেইটো আমি জানো, গতিকে আমি সেইটো ৰুল এপ্লাই কৰিম ইয়াত। তো ধৰি লৈছো এডাল ৰশ্মি আহিছে যি মুখ্য অক্ষৰ সমান্তৰাল অসীমৰ পৰা অহা বুলি দেখুৱাবলৈ আমি এনেকৈ ডটেড লাইন আঁকো। আগফালে আমি ডটেড লাইন আঁকিম। ঠিক তেনেকৈ এইটো এটা ৰশ্মি, এডাল ৰশ্মি এনেকৈ ডটেড লাইন দি বুজাইছো যে ই অসীমৰ পৰা আহি আছে, বহুত দূৰৰ পৰা আহি আছে। এতিয়া প্ৰতিফলনৰ পিছত ই এই ফোকাসৰ পৰা যোৱাৰ নিচিনা আমাৰ লাগিব, গতিকে এনেকৈ ডটেড লাইন দি মিলাই ল'বা, মিলাই পেলাই ঠিক একদম চিধাকৈ এনেকৈ এডাল ৰশ্মি দেখুৱাবা। প্ৰতিফলিত হৈছে, লাগিব দেখাত যে ফোকাসৰ পৰা অহাৰ নিচিনা লাগিছে। ঠিক তেনেকৈ ইয়াৰ পৰা এনেকৈ এডাল ৰশ্মি আঁকিবা, এনেকৈ মিলাই ল'বা আগতে তোমালোকে স্কেলৰ সহায়ত, তাৰপিছত এডাল এনেকৈ বঢ়াই দিবা। ঠিক আছে, এতিয়া এডাল যদি মোৰ বেকা হৈছে তোমালোকে বেকা নকৰিবা, কাৰণ তোমালোকে স্কেল ব্যৱহাৰ কৰিবা। মই জাষ্ট তোমালোকক এটা চেম্পল দেখুৱাইছো। এডাল এনেকৈ চিধা যাব, এইডালৰ ডটেড লাইনডালৰ চিধা, ঠিক তেনেকৈ এইডালো ডটেড লাইনৰ চিধাকৈ যাব। এতিয়া আমাৰ লাগিছে যে এইখিনি জেগাত সিহঁতে মিলিছে নিচিনা লাগিছে, কিন্তু সঁচাকৈ সিহঁতে নাই মিলা ক'তো। এইফালে চোৱা, সিহঁতে যদি সঁচাকৈ চোৱা ৰশ্মিডাল এনেকৈ দূৰলৈ গৈ আছে, সিহঁত যিমান দূৰলৈ যাব সিহঁতৰ মাজত দূৰত্ব বৃদ্ধি হৈ গৈ থাকিব, গতিকে সিহঁতে এইফালে লগ নহয় কেতিয়াও। মানে আচল অৰ্থত ক'বলৈ হ'লে যে প্ৰতিফলিত ৰশ্মি দুডাল, এইডাল আৰু এইডাল প্ৰতিফলিত ৰশ্মি, এই দুডাল প্ৰতিফলন পৃষ্ঠটোৰ সন্মুখৰ ফালে কেতিয়াও লগ নহয়। আমাৰ দেখাত লাগিব যে ইহঁতে ইয়াতে লগ হৈছে, গতিকে এই যিটো প্ৰতিবিম্ব এই প্ৰতিবিম্বটো হ'ব অসৎ প্ৰতিবিম্ব। কাৰণ সঁচাকৈ সিহঁতে কটাকটি কৰা নাই, আৰু এই প্ৰতিবিম্বটো একদম ক্ষুদ্ৰ হ'ব, বিন্দু সম এটা প্ৰতিবিম্ব গঠন হ'ব। গতিকে এইটো প্ৰতিবিম্বৰ আকাৰ হ'ব বিন্দু সম, তাৰ প্ৰকৃতি হ'ব অসৎ, আৰু অসৎ হ'লে সদায় চিধা হয় প্ৰতিবিম্ব, চিধা হ'ব, আৰু স্থান হ'ব ফোকাস। ঠিক আছে, তাৰপিছত ইয়াৰ আৰু এটাই আমি পাম, কাৰণ বাকীখিনি বস্তু চোৱা এই পেইণ্ট কৰা ছাৰ্ফেচটোৰ বেক চাইডত আছে, ফোকাস হওক বা চি হওক। গতিকে আমি ইয়াৰ আৰু এটা মাত্ৰ মানে কেছ আমি পাওঁ, যিটো হৈছে যদি লক্ষ্য বস্তু অসীম আৰু মেৰুৰ মাজত থাকে। 2 নম্বৰ, অসীম আৰু মেৰুৰ মাজত যদি লক্ষ্য বস্তু থাকে তেতিয়া আমি কেনেকৈ আঁকিম চোৱা। ধৰা এতিয়া ক'ত আছে লক্ষ্য বস্তু, অসীম আৰু পিৰ মাজত।
পিৰ মাজত অসীম আৰু পিৰ মাজত যেতিয়া থাকিব তেতিয়াহ'লে ইউ মানে লক্ষ্যবস্তুৰ দূৰত্ব ইউ ইজ লেছ দেন ইনফিনিটি ইনফিনিটিতকৈ সৰু ইনফিনিটি মানে অসীম দূৰত্ব বুজায় আৰু এতিয়া এখন হৈছে উত্তল দাপোন চি উলিয়াই ল'বা যেনেকৈ মই শিকাইছিলোঁ পি তেনেকৈ উলিয়াই ল'বা তাৰপিছত এডাল ৰেখা আঁকিবা যিডাল মুখ্য অক্ষ বুজাব ৰেখাডালে পি আৰু চিৰ মাজেদি পাৰ হৈ যাব এনেকৈ তাৰপিছত আমি তাত ফ'কাছ বিন্দু নিৰ্ণয় কৰিম পি চিৰ আধাত পি আৰু চি যদি 4 হয় ফ'কাছটো 2 চেণ্টিমিটাৰত মাৰ্ক কৰিবা পি আৰু চি যদি 6 লৈছা তেতিয়াহ'লে পি এফটো 3 চেণ্টিমিটাৰ দেখুৱাবা এতিয়া লক্ষ্যবস্তুটো আমি আঁকিম যিহেতু এই অসীমত নাই ই অসীম আৰু পিৰ মাজত আছে গতিকে আমি লক্ষ্যবস্তুটো আঁকিম ধৰি লৈছোঁ এইটো লক্ষ্যবস্তুৰ নাম ক'লোঁ আমি এ বি ৰশ্মি এডাল আঁকিলোঁ সমান্তৰালভাৱে এতিয়া সমান্তৰাল ৰশ্মিডাল ক'ৰ পৰা যাব 1 নম্বৰ ৰুল মতে ফ'কাছৰ পৰা যোৱাৰ নিচিনা লাগিব গতিকে এই ডটেড লাইনডালৰ চিধাকে তোমালোকে ৰশ্মিডাল আঁকিবা এই ৰশ্মিডাল হ'ব প্ৰতিফলিত ৰশ্মি এতিয়া আমি আন এডাল ৰশ্মি আঁকিম 2 নম্বৰ ৰুলটো আমি এপ্লাই কৰিম ইয়াত চিৰ ফালে অহাৰ নিচিনা লাগিছে এডাল ধৰা এনেকৈ গৈ আছিলে কোনফালে চিৰ ফালে সি গৈ আছিলে কিন্তু সি চি পাবগৈ নোৱাৰে কাৰণ এইফালে তাত পেইন কৰা আছে গতিকে সি এইখিনিৰ পৰা এই বিন্দুটোৰ পৰা সি ঘূৰি আহিলে হয় কিন্তু আমাৰ লাগিব যে সি চিৰ পৰা ঘূৰি অহাৰ নিচিনা গতিকে এইখিনিতে সিহঁতে কটাকটি কৰাৰ নিচিনা আমাৰ লাগিব গতিকে আমাৰ ইয়াত এটা প্ৰতিবিম্ব গঠন হ'ব যিটো আমাৰ অসৎ প্ৰতিবিম্ব হ'ব অসৎ প্ৰতিবিম্ব সদায় আমি ডটেড লাইনেৰে বুজাম গতিকে এনেকৈ ডটেড লাইন আঁকিবা চিধা এডাল ডটেড লাইন আঁকিবা মানে পাৰ্পেণ্ডিকুলাৰ এডাল আৰু ডটেড লাইন দি পাৰ্পেণ্ডিকুলাৰ আঁকিবা আঁকি পেলাই কাৰ চিনডাল ওপৰ ফালে দিবা এনেকৈ কাৰ চিনডাল কিয় ওপৰ ফালে দিবা কাৰণ এইটো অসৎ প্ৰতিবিম্ব মই হালধীয়া ৰং দি অকণমান ভালকৈ ব্ৰাইট কৰি দেখুৱাই দিছোঁ এইটো কাৰ চিনডাল ওপৰ ফালে দিবা কাৰণ আমাৰ অসৎ প্ৰতিবিম্ব গঠন হৈছে অসৎ প্ৰতিবিম্ব সদায় চিধা হয় গতিকে এ ডেছ বি ডেছ নামটো দি দিছোঁ এ ডেছ বি ডেছ হৈছে প্ৰতিবিম্ব এ বি প্ৰতিবিম্ব আৰু এতিয়া এ ডেছ বি ডেছ প্ৰতিবিম্বটো চোৱা এ বিতকৈ সৰু হৈছে গতিকে ইয়াত প্ৰত্যেকটো ক্ষেত্ৰতে মানে উত্তল দাপোন এখনৰ য'তেই তোমাৰ হেৰি নাথাকক লক্ষ্যবস্তু নাথাকক কিয় তুমি সদায় প্ৰতিবিম্ব লক্ষ্যবস্তুৰ কম্পেৰিজনত সৰু পাবা আৰু সদায় অসৎ প্ৰতিবিম্ব হ'ব এইটো কি প্ৰতিবিম্ব দেখিছা তোমালোকে অসৎ প্ৰতিবিম্ব কাৰণ চোৱা সঁচা সঁচিকৈ লগ হোৱা নাই প্ৰতিবিম্ব মানে প্ৰতিফলিত ৰশ্মি এডাল এইফালে গ'ল সিহঁতে কেতিয়াও এইফালে লগ নাপায় সিহঁতে বেক চাইডত লগ আমি বঢ়াই দিলে সিহঁতে লগ পাব বা আমাৰ লাগিব যে সিহঁতে এই জেগাটোত লগ পাইছে গতিকে এই যিটো প্ৰতিবিম্ব হ'ব অসৎ প্ৰতিবিম্ব হ'ব আৰু স্থান কি হ'ব ফ'কাছ আৰু পিৰ মাজত এফ আৰু পি আৰু এফৰ মাজত এফৰ মাজত ঠিক আছে আৰু প্ৰতিবিম্ব অসৎ হ'ব প্ৰকৃতি অসৎ আৰু আকাৰ হ'ব সৰু মানে লক্ষ্যবস্তুৰ তুলনাত আকাৰ সৰু গতিকে আমি উত্তল দাপোনৰ ক্ষেত্ৰত এই দুটা প্ৰতিবিম্বই দেখা পালোঁ এটা যদি অসীমত থাকে আমি ফ'কাছত প্ৰতিবিম্ব গঠন হোৱা দেখা পালোঁ আৰু যদি অসীম আৰু পিৰ মাজত থাকে তেতিয়াহ'লে ফ'কাছ আৰু পোলৰ মাজত মানে মেৰুৰ মাজত আমি প্ৰতিবিম্ব গঠন হোৱা দেখা পালোঁ কিন্তু দুইটা প্ৰতিবিম্ব ক্ষুদ্ৰ হ'ব আৰু অসৎ হ'ব সৰু হ'ব মানে লক্ষ্যবস্তুৰ তুলনাত সৰু হ'ব অসৎ হ'ব আৰু চিধা হ'ব গতিকে এই যে চিধা প্ৰতিবিম্ব গঠন কৰে উত্তল দাপোনে তাৰ বাবে আমি এই উত্তল দাপোনখনক আমি ৰিয়াৰ ভিউ মিৰৰ মানে এই যে গাড়ী বা তোমাৰ বাইকবিলাকত তোমালোকে দেখিবা ৰাইট চাইডত আৰু লেফ্ট চাইডত এখন হেৰি থাকে আইনা থাকে সেই আইনা দুখনৰ কাম হৈছে বেক চাইডত কি আছে কোন আহি আছে কেনেকুৱা বস্তু আহি আছে কিমান দূৰত আছে এটা আন্দাজ কৰিব পৰাকৈ এই দুখন আইনা থাকে পিছফালে কিবা আছে নে নাই গৰু ছাগলী মহ কি আছে বা গাড়ী ঘোঁৰা কি আছে চাব পৰাকৈ দুখন দাপোন থাকে দুটা চাইডত যাক আমি ৰিয়াৰ ভিউ মিৰৰ বুলি কওঁ আৰু এই মিৰৰখন হয় সদায় উত্তল দাপোনৰ কাৰণ উত্তল দাপোনেহে প্ৰত্যেকটো ক্ষেত্ৰতে আমাক চিধা প্ৰতিবিম্ব দিব কাৰণ অৱতল দাপোনত তোমালোকে দেখিলা যে বেলেগ বেলেগ দূৰত্বত থাকিলে কিছুমান বহুতখিনি সময়ত সি উল্টা প্ৰতিবিম্ব গঠন কৰে মাত্ৰ এটা ক্ষেত্ৰতে সি চিধা প্ৰতিবিম্ব দেখুৱাই আমাক যদি আমাৰ ফ'কাছ আৰু পোলৰ মাজত থাকে গতিকে আমি যদি অৱতল দাপোন ব্যৱহাৰ কৰোঁ ৰিয়াৰ ভিউ মিৰৰৰ কাৰণে তেতিয়াহ'লে কি হ'ব বহুত দূৰত থাকিলে বস্তুটো আমি উল্টা দেখা পাম গতিকে ড্ৰাইভাৰজনে আন্দাজ কৰিব নোৱাৰিব বস্তুটো কি আৰু তাৰোপৰি যেতিয়া ওচৰ চাপি যাব তেতিয়া ডাঙৰ প্ৰতিবিম্ব হৈ যাব বহুত ডাঙৰ তো গতিকে আন্দাজ কৰোঁতে বা বুজাত অসুবিধা হৈ পৰিব সেইকাৰণে আমি অৱতল দাপোন ব্যৱহাৰ কৰোঁ আৰু এটা অৱতল দাপোন আমি কিয় ৰিয়াৰ ভিউ মিৰৰ হিচাপে ব্যৱহাৰ কৰোঁ তাত দুটা কথা আছে এটা হৈছে
কি সদায় সিধা প্ৰতিবিম্ব দিব, থিয় প্ৰতিবিম্ব গঠন কৰিব। 2 নম্বৰ কথাটো হৈছে ওয়াইড ৰেঞ্জ ভিউ দিয়ে, মানে বেক সাইডত বহুত দূৰলৈকে আমাক দেখা পোৱাত সহায় কৰে। বেক সাইডত বহুত দূৰলৈকে কি বস্তু আছে আমি গম পাই যাম, ঠিক আছে। এতিয়া এইখিনি আমাৰ হৈ গ'ল প্ৰতিবিম্বৰ কথা। নেক্সট আমি এতিয়া ডিসকাস কৰিম সাইন কনভেনশন, মানে আমি কাৰ আগত ধনাত্মক ব্যৱহাৰ কৰিম বা কাৰ আগত ঋণাত্মক ব্যৱহাৰ, কাৰ আগত পজিটিভ সাইন ব্যৱহাৰ কৰিম, কাৰ আগত নেগেটিভ সাইন ব্যৱহাৰ কৰিম। এতিয়া চোৱা তোমালোকৰ কিতাপত দিয়া হৈছে যে দ্য কাৰ্টেছিয়ান কোঅৰ্ডিনেট এইটো x আৰু y, এইটো ধৰা o, এফালে x আৰু এফালে আছে y। তো x ৰ এফালে যিবিলাক থাকিব এইবিলাক আমি ধনাত্মক ধৰিম, আৰু x ৰ এইটো সাইডত নেগেটিভ সাইডত যিবিলাক থাকিব এইবিলাক আমি ঋণাত্মক ধৰিম, আৰু y ওপৰ ফালে এফালে যোৱাখিনি ধনাত্মক আৰু তলফালৰখিনি ঋণাত্মক। এতিয়া ধৰি লৈছো মই লেন্স দাপোনখন আমি এইখিনিতে ৰাখিছো, ধৰি লৈছো মই অৱতল দাপোনৰ পজিশন এইটো O2, এইখন অৱতল দাপোন, O2 হৈছে মেৰু, ঠিক আছে। O2 হৈছে মেৰু, অকণ ভালকৈ আঁকি লওঁ। O2 হৈছে মেৰু, আৰু O2 যদি মেৰু হয় তেতিয়াহ'লে সদায় মনত ৰাখিবা যে দাপোন এখনৰ সদায় মেৰুৰ পৰা জোখ মাখ কৰা হয়, গতিকে মেৰুৰ পৰা আমি জুখিবলৈ আৰম্ভ কৰিম। এতিয়া এইখন ধৰি লৈছো অৱতল দাপোন। দাপোনখন যেতিয়া ইয়াত থাকিব তেতিয়া যদি অৱতল দাপোন হয় তেতিয়াহ'লে লক্ষ্য বস্তু আমি এইফালে ৰাখিম, আমি এডাল ধৰি ল'ম মুখ্য অক্ষ, লক্ষ্য বস্তু আমি এইফালে ৰাখিম, ইয়াত ৰাখিম বা ইয়াত ৰাখিম, ক'ৰবাত আমি এইটো সাইডতে ৰাখিম, এইফালে ৰাখিম, কাৰণ প্ৰতিবিম্ব লক্ষ্য বস্তু আইনাৰ সন্মুখৰ ফালে ৰাখিব লাগিব, গতিকে আমি এইফালে ৰাখিম। আৰু এইটো যদি আমাৰ C হয় আৰু এইটো যদি আমাৰ F হয়, তো বিভিন্ন স্থানত আমি বেলেগ বেলেগ ধৰণৰ প্ৰতিবিম্ব পাওঁ। যদি তোমাৰ অসীমত থাকে তেতিয়াহ'লে আমি ফোকাসত পাম, যদি আমাৰ অসীম আৰু চিৰ মাজত থাকে, অসীম আৰু চিৰ মাজত, এই চিৰ মাজত এইখিনি জেগা ধৰা, তাত যদি থাকে আমাৰ এতিয়া অসীম ফোকাস আৰু চিৰ মাজত, ফোকাস আৰু এফৰ মাজত উল্টা প্ৰতিবিম্ব গঠন হ'ব, আৰু চি থাকিলে উল্টাই হ'ব কিন্তু সমান হ'ব, এইটো আমি আগতে ডিসকাস কৰিছো। তাৰ পিছত যদি চি আৰু এফৰ মাজত থাকে তেতিয়াহ'লে চি বাহিৰলৈ গুচি যাব আৰু ডাঙৰ প্ৰতিবিম্ব গঠন হ'ব, লক্ষ্য বস্তুৰ তুলনাত ডাঙৰ প্ৰতিবিম্ব হ'ব। ফোকাসত থাকিলে অসীমত গঠন হ'ব, যেটো আমি ভালকৈ দেখা নাপাওঁ, গতিকে এইটো লৈ পেলাই আমি ইমান কথা পাতিবলৈ নাযাওঁ। ফোকাস আৰু এপিৰ মাজত যেতিয়া এটা লক্ষ্য বস্তু আমি স্থাপন কৰিম তেতিয়াহ'লে প্ৰতিবিম্ব বেক সাইডত গঠন হ'ব, মানে এনেকৈ গঠন হ'ব, যেটো অসৎ প্ৰতিবিম্ব হ'ব আৰু থিয় হ'ব। বাকি এইখিনি গোটেইখিনি হ'ব সৎ প্ৰতিবিম্ব আৰু উল্টা প্ৰতিবিম্ব। এতিয়া আমি যদি কোলৰ পৰা মানে মেৰুৰ পৰা যদি আমি জোখমাখ আৰম্ভ কৰিব লাগে, মানে কৰিব লাগিবই, লাগে নহয় লাগিবই, গতিকে আমি যদি এইটো চিটো এইটো চি পি, আমি ব্যাসাৰ্ধ ভাঁজ ব্যাসাৰ্ধ যদি আমি উলিয়াও অৱতল দাপোনৰ ক্ষেত্ৰত কোন দাপোন, প্ৰথমে আমি অৱতল ডিসকাস কৰিম। অৱতল দাপোনৰ ক্ষেত্ৰত পিৰ পৰা চি যিটো দূৰত্ব, পিৰ পৰা যিটো চি দূৰত্ব, সেইটোক আমি কি বুলি কওঁ, ভাঁজ ব্যাসাৰ্ধ। এইটো এই দূৰত্বটোক আমি ভাঁজ ব্যাসাৰ্ধ বুলি কওঁ, গতিকে অৱতল দাপোনৰ ক্ষেত্ৰত ভাঁজ ব্যাসাৰ্ধ সদায় ঋণাত্মক হ'ব। চোৱা এক্সৰ এইফালে আছে, ঠিক তেনেকে এইফালে থকাখিনি ধনাত্মক হ'ব। তো এক্স এইটো যাক আমি মেৰু বুলি ধৰি লৈছো, ও বিন্দুতে মেৰুটো বহাইছো বুলি ধৰি লৈছো, গতিকে এতিয়া এইফালে যেতিয়া আমি যাম তেতিয়াহ'লে এইবিলাক সব ঋণাত্মক হ'ব, এইফালে আমি যিবিলাক জোখমাখ কৰিম এইবিলাক সব ধনাত্মক হ'ব। এতিয়া ফোকাস যদি দৈৰ্ঘ্য উলিয়াব লাগে, ফোকাস দৈৰ্ঘ্য পিৰ পৰা আমি ইয়ালে যাব লাগিব এফলে, এইটো হ'ব ফোকাস দৈৰ্ঘ্যক আমি এফ এৰে বুজাও, গতিকে এফ সমান কিমান হ'ব, এফ নেগেটিভ, ঠিক আছে। এফ যিমান ফোকাস দৈৰ্ঘ্য দিব অৱতল দাপোনৰ তাৰ আগত তোমালোকে মাইনাস সাইন এটা বহাই ল'ব লাগিব। যেনেকৈ ব্যাসাৰ্ধ যেতিয়া দিব অৱতল দাপোন এখনৰ ব্যাসাৰ্ধ ধৰা 10 সেন্টিমিটাৰ দিলে, তো 10 সেন্টিমিটাৰ দিয়াৰ লগে লগে 10 সেন্টিমিটাৰ r = -10 সেন্টিমিটাৰ লিখিব লাগিব। এতিয়া আমি আহো লক্ষ্য বস্তুৰ দূৰত্বলৈ। এইবিলাক লক্ষ্য বস্তুৰ দূৰত্ব যদি আমি জুখো তেতিয়াহ'লে আকৌ আমি মেৰুৰ পৰা আৰম্ভ কৰিব লাগিব। মই বেলেগ এটা ৰং লৈ লৈছো, ধৰি লৈছো এইটো ৰং লৈছো। তো মেৰুৰ পৰা আৰম্ভ কৰি আমি এনেকৈ আহিব লাগিব, ধৰা এইটো লক্ষ্য বস্তুৰ দূৰত্ব আমি জুখিব গৈছো মেৰুৰ পৰা, এইটো যাক আমি ইউৰে বুজাম, তো ইউ হৈ গ'ল, ইউ কি হৈ যাব, নেগেটিভ। আৰু মনত ৰাখিবা ইউ মানে লক্ষ্য বস্তুৰ দূৰত্ব সব ক্ষেত্ৰতে নেগেটিভে হয়, কাৰণটো পিছত আকৌ এবাৰ আমি ডিসকাস কৰিম, কিন্তু ইউ সদায় নেগেটিভ হ'ব য'তে হওক, লেন্স হওক দাপোন হওক য'তে হওক। এতিয়া ভিলে আহোঁ আমি, বিভিন্ন সময়ত বিভিন্ন ভি আমি মানে বিভিন্ন লক্ষ্য প্ৰতিবিম্ব আমি দেখিছো,
বিভিন্ন জেগাত উৎপন্ন হৈছে কিন্তু চোৱা যেতিয়া সৎ প্ৰতিবিম্ব উৎপন্ন হয় তেতিয়া সদায় দাপুৰখনৰ সন্মুখৰ ফালে উৎপন্ন হ'ব আৰু গতিকে আমি সৎ প্ৰতিবিম্ব দূৰত্ব যাক আমি প্ৰতিবিম্ব দূৰত্ব v ৰে বুজাও তো v যদি আমি জুখিবলৈ যাওঁ তেতিয়াহ'লে আমি p ৰ পৰা এনেকৈ যাব লাগিব এইফালে এইটো সাইডত মানে x ৰ নেগেটিভ সাইডটো গতিকে v সদায় v সদায় নেগেটিভ নহয় v নেগেটিভ হ'ব কাৰ কাৰণে হ'ব অসৎ প্ৰতিবিম্ব কাৰণে v নেগেটিভ হ'ব v নেগেটিভ হ'ব only for সৎ প্ৰতিবিম্ব যেতিয়া সৎ প্ৰতিবিম্ব গঠন হ'ব তেতিয়া আমাৰ v সৎ প্ৰতিবিম্ব এইবিলাক সব সৎ প্ৰতিবিম্ব উদাহৰণ এইবিলাক এটু এইবিলাক সব সৎ প্ৰতিবিম্ব উদাহৰণ সোয়ালিয়ত উল্টাকে গঠন হৈছে গতিকে সৎ প্ৰতিবিম্ব যেতিয়া গঠন হয় তেতিয়া আমি v নেগেটিভ ল'ব লাগিব কাৰণ সৎ প্ৰতিবিম্ব সদায় এইফালে গঠন হ'ব আৰু x ৰ মানে নেগেটিভ সাইড ঠিক আছে তাৰ পিছত গতিকে আমাৰ এইখিনি কথা ক্লিয়াৰ হ'ল v কি লম f কি লম u কি লম এইখিনি আমাৰ ক্লিয়াৰ হ'ল অবতল দাপনৰ ক্ষেত্ৰত আৰু এটা কথা আছে যে লক্ষ্য বস্তুৰ যেটো হাইট উচ্চতা বা সাইজ বা আকাৰ যে কোৱা হেতুক আমি h ৰে বুজাও আৰু প্ৰতিবিম্বৰ সাইজ আকাৰ যে নোকোৱা হেতুক আমি h ৰে বুজাও ঠিক আছে লক্ষ্য বস্তুৰ উচ্চতা বা আকাৰ আমি h ৰে বুজাম প্ৰতিবিম্বৰ উচ্চতা বা আকাৰ আমি h ৰে বুজাম এতিয়া লক্ষ্য বস্তু সদায় উপৰমুৱাকৈ ৰাখিম আমি গতিকে ই y axisৰ পজিটিভ ফালে থাকিব গতিকে ই সদায় ধনাত্মক হ'ব আৰু h ডেশ কি হ'ব h ডেশ ঋণাত্মক হ'ব যদিহে আমাৰ অবতল দাপক কি কয় যদি যেতিয়া আমাৰ প্ৰতিবিম্বটো অসৎ প্ৰতিবিম্ব যেতিয়া আমাৰ প্ৰতিবিম্বটো সৎ প্ৰতিবিম্ব হ'ব নেগেটিভ h ডেশ মানে প্ৰতিবিম্বৰ হাইটটো বা প্ৰতিবিম্বৰ উচ্চতা বা প্ৰতিবিম্বৰ আকাৰ যে নোকোৱা যাক আমি h ডেশ ৰে বুজাও ই নেগেটিভ হ'ব যদিহে প্ৰতিবিম্ব সৎ প্ৰতিবিম্ব উল্টা মানে হি চোৱা y এটো y নেগেটিভ ডাইৰেকশন নেগেটিভ সাইড হয় y নেগেটিভৰ ফালে আছে গতিকে যেতিয়া সৎ প্ৰতিবিম্ব হ'ব তেতিয়া h হৈ যাব নেগেটিভ সৎ প্ৰতিবিম্বৰ বাবে ঠিক আছে v টো ক'বলৈ আৰু এটা থাকি গ'ল v যদি মানে প্ৰতিবিম্ব যদি অসৎ প্ৰতিবিম্ব হয় তেতিয়াহ'লে এইফালে গঠন হয় এইটো সাইডত মানে x ৰ পজিটিভ সাইডত এটো হৈছে p গতিকে আমি তেতিয়া প্ৰতিবিম্বৰ দূৰত্ব গঠন জুখিবলৈ আমি এইফালে আহিব লাগিব x ৰ পজিটিভ ডাইৰেকশনত আহিব লাগিব গতিকে v ধনাত্মক হ'ব যদিহে প্ৰতিবিম্বটো অসৎ হয় বুজি পালা প্ৰতিবিম্ব সৎ হ'লে এইফালে হ'ব গতিকে x ৰ নেগেটিভ সাইডত গৈ পেলাই আমি প্ৰতিবিম্বৰ দূৰত্ব জুখিব লাগিব যদি এইফালে হয় সৎ প্ৰতিবিম্ব হ'ব সদায় তেতিয়া v নেগেটিভ হ'ব আৰু যেতিয়া অসৎ প্ৰতিবিম্ব হয় তেতিয়া দাপুৰখনৰ বেক সাইডত হ'ব আৰু তেতিয়া মানে x ৰ পজিটিভ সাইডত হ'ব গতিকে সৎ প্ৰতিবিম্বৰ কাৰণে আমাৰ v সদায় পজিটিভ হ'ব ঠিক আছে এতিয়া আমি ডিসকাস কৰিম উত্তল দাপনৰ ক্ষেত্ৰত ধৰা আমাৰ এটো এক্সিস হ'ল এখন এডাল y এক্সিসৰ পজিটিভ সাইড এটো আৰু এটো x এক্সিসৰ পজিটিভ সাইড এটো x এক্সিসৰ নেগেটিভ সাইড আৰু এটো y এক্সিসৰ নেগেটিভ সাইড এটো এই বিন্দুটো যাক আমি অৰিজিন বুলি কওঁ কাৰ্টেছিয়ান কোঅৰ্ডিনেটত এতিয়া আমি এটোতে দাপুনখন বহাই দিম দাপুনখন এতিয়া আমি এনেকৈ বহাই দিম যাতে p টো ইয়াত পৰে ঠিক আছে এটো এখন উত্তল দাপুন p মানে মেৰু ইয়াত আছে ঠিক আছে তো সদায় মনত ৰাখিবা আকৌ কৈছো মই মেৰুৰ পৰা আমি জুখমাক আৰম্ভ কৰো গতিকে মেৰুৰ পৰা আমি ষ্টাৰ্ট কৰিম তো এতিয়া ইয়াৰ ফোকাস এইফালে থাকিব এইফালে এইখিনি আমি ধৰি লৈছো এইখিনিতে ফোকাসটো আছে আৰু এইখিনিতে ধৰা c আছে মানে ভাস কেন্দ্ৰ আৰু আমি তাৰ লক্ষ্য বস্তু এইফালে ৰাখিব লাগিব কাৰণ এইটো সাইডত পেইন কৰা আছে এইফালে যদি আমি লক্ষ্য বস্তু ৰাখো তেতিয়াহ'লে আমি প্ৰতিবিম্ব কেতিয়াও পাব নোৱাৰো গতিকে এইফালে আমি লক্ষ্য বস্তু ৰাখিম আৰু যেতিয়া এইফালে আমি লক্ষ্য বস্তু ৰাখিম তেতিয়াহে প্ৰতিবিম্ব গঠন হ'ব গতিকে লক্ষ্য বস্তু এইফালে থাকিব এইটো সাইডত ধৰা এইটোৱে লক্ষ্য বস্তু এটা অসীমত থাকিলেতো আমি আঁকিব নালাগে অসীম আৰু পিৰ মাজত আছে গতিকে মই আঁকি দেখুৱাইছো এইটো এটা লক্ষ্য বস্তু এনেকৈ আছে এতিয়া ইয়াৰ প্ৰতিবিম্ব উত্তল দাপন এখনে প্ৰতিবিম্বৰ দুটাই আমি কেছ আলোচনা কৰিলো এটা যেতিয়া অসীমত থাকে তেতিয়া ফোকাসত প্ৰতিবিম্ব গঠন হয় ফোকাসত প্ৰতিবিম্ব গঠন হ'ব আৰু যদিহে অসীম আৰু
মেৰুৰ মাজত থাকে তেতিয়াহ'লে প্ৰতিবিম্বটো এইখিনি ফ'কাছ আৰু পিৰ মাজত ক'ৰবাত গঠন হ'ব ইয়াত হ'ব পাৰে ইয়াত হ'ব পাৰে ইয়াত হ'ব পাৰে যোনটো ইয়াত এইফালে হ'ব মুঠতে য'তেই নহওক ফ'কাছ আৰু মেৰুৰ মাজত এতিয়া আমি আলোচনা কৰোঁ যে ইয়াৰ পজিটিভ কোনখিনি হ'ব নেগেটিভ কোনখিনি হ'ব এতিয়া আগৰ দৰে একে যদি তুমি এইফালে কিবা গৈ পেলাই জুখিছা মেৰুৰ পৰা আৰম্ভ কৰি এইফালে গৈছা তেতিয়াহ'লে এইবিলাক ঋণাত্মক হ'ব মেৰুৰ পৰা আৰম্ভ কৰি তুমি যদি এইফালে গৈছা তেতিয়াহ'লে এইখিনি ধনাত্মক হ'ব এতিয়া যদি আমি লক্ষ্যবস্তুৰ দূৰত্ব জুখিবলৈ যাওঁ তেতিয়াহ'লে আমি এনেকৈ যাব লাগিব মানে এক্স এক্সিছৰ নেগেটিভৰ ফালে ঋণাত্মক দিশটোৰ ফালে তো ইউ নেগেটিভ হ'ব মই অথনিও কৈছিলোঁ যে ইউ সদায় মাইনাছ হয় ইউ সদায় নেগেটিভ হয় ঠিক আছে গতিকে ইউ নেগেটিভ হ'ল আৰু এতিয়া ভি চোৱা যে ইয়াৰ প্ৰত্যেক ক্ষেত্ৰতে আমি দেখিম যে মানে প্ৰতিবিম্ব এক্সৰ পজিটিভ সাইডত হয় এক্সৰ পজিটিভ ফালে গঠন হ'ব গতিকে যি প্ৰতিবিম্ব ইয়ালে গনা তুমি ইয়াৰ পৰা মেৰুৰ পৰা ইয়ালে আহা বা ইয়ালে আহা তুমি এক্সৰ পজিটিভ দিশত আহিব লাগিব গতিকে ভি সদায় ধনাত্মক হ'ব কাৰণ তোমালোকক মই অলৰেডি কৈছোঁ অসৎ প্ৰতিবিম্বৰ ক্ষেত্ৰত ভি সদায় ধনাত্মক হয় ঠিক আছে আৰু চোৱা আমি এনেকৈ আহিছোঁ অসৎ প্ৰতিবিম্বৰ দূৰত্ব জুখিবলৈ ভি জুখিবলৈ যেতিয়া অসৎ প্ৰতিবিম্ব হ'ব পিৰ পৰা এক্সৰ পজিটিভ ডাইৰেকশ্যন আহিছোঁ গতিকে আমাৰ ভি পজিটিভ হ'ব তাৰপিছত আহোঁ আমি ফ'কাছ দৈৰ্ঘ্য তো ফ'কাছ দৈৰ্ঘ্য জুখিবলৈ আমি পিৰ পৰা আৰম্ভ কৰিম এইখিনিৰ পৰা এই লাইনটোৰ পৰা পিৰ পৰা আৰম্ভ কৰি আমি ফ'কাছলৈকে আহিম তো এইটো হৈ গ'ল ফ'কাছ দৈৰ্ঘ্য তো ফ'কাছ দৈৰ্ঘ্য হৈ গ'ল ধনাত্মক ফালে আছে এক্সৰ গতিকে পজিটিভ ঠিক তেনেকৈ আমি ভাঁজ ব্যাসাৰ্ধ জুখিবলৈ আমি ইয়াৰ পৰা ইয়ালৈকে আহিম গতিকে এইটো হৈ গ'ল আৰ বুলি কোৱা বা স্মল আৰ বা কেপিটেল আৰ যিয়ে নোকোৱা তো ভাঁজ ব্যাসাৰ্ধ হৈ গ'ল ধনাত্মক তো এইখিনি তাৰপিছত আহিলে আকৌ আমাৰ এইচ আৰু এছ ডেছৰ কথা এইচ সদায় ধনাত্মক হ'ব কাৰণ আমি লক্ষ্যবস্তু সদায় চিধাকৈ ৰাখোঁ তো এইচ সদায় ধনাত্মক হ'ব ইয়াতো ধনাত্মক হ'ব আৰু এইচ ডেছ ইয়াত ধনাত্মক হ'ব কাৰণ কিয় অৱতল দপোন এখনে উতল দপোন এখনে যেতিয়া প্ৰতিবিম্ব গঠন কৰে তেতিয়াহ'লে সদায় থিয় প্ৰতিবিম্ব হ'ব অসৎ প্ৰতিবিম্ব আৰু থিয় প্ৰতিবিম্ব গতিকে এইচ ডেছ সদায় কি হ'ব পজিটিভ হ'ব তো এইচও পজিটিভ এইচ ডেছো পজিটিভ কাৰ বাবে উতল দপোনত ঠিক আছে গতিকে এইখিনি আমি সাইন কনভেনশ্যন আজি ডিছকাছ কৰিলোঁ নেক্সট ভিডিঅ'টোত আমি ডিছকাছ কৰিম কেইটামান নিউমাৰিকেল আৰু তাৰ ৰিলেটেড MCQ